আজি এটা বিশেষ কথা লৈ পেলাই এই ভিডিঅ'টো কৰিছোঁ। বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে আজি কেইদিনমানৰ পৰা আমি বিশেষকৈ দেখা পাই আছোঁ YBK কি মই সেইবোৰ নামো নাজানো বৰ ভালকৈ এটা সেনেকুৱা কিছুমান মোবাইল এপ বা তেনেকুৱা কিছুমান ইনভেষ্টমেণ্ট পলিচি কোম্পানী আহি পেলাই আমাৰ অসমৰ গাঁৱে ভূঞে থকা যিসকল আমাৰ সাধাৰণ জনতা আছে তেখেতসকলৰ পৰা পইচা লুটি লৈ গৈছে। এতিয়া কথাটো খুব ইম্পৰ্টেণ্ট কথা কেইটামান আমি লক্ষ্য কৰিব লাগিব। ইনভেষ্টমেণ্ট যেতিয়া আমি কৰিব হয় তেতিয়াহ'লে সদায় আমি চেষ্টা কৰোঁ আমাক সদায় এটা কি কয় এনেকুৱা কোম্পানীবিলাকে আহি পেলাই সদায় এটা সপোন দেখুৱায় যে আপুনি গাড়ী ল'ব পাৰিব, আপুনি মোবাইল ল'ব পাৰিব, মোৰ জীৱনটো এনেকুৱা আছিলে, ময়ো দুখীয়া আছিলোঁ, মই আজি গাড়ী চলাই ঘূৰি ফুৰিছোঁ, মই আজি আইফোন লৈ ঘূৰি ফুৰিছোঁ। এই সপোনবোৰ বিকি আচলতে এনেকুৱা কোম্পানীবিলাকে আমাৰ পৰা নিজৰ পইচাটো লুটি লৈ যায়। এতিয়া এটা সৰু কাহিনীলৈ আহিছোঁ। এই কাহিনীটো আপোনালোকে শুনি খুব ভাল পাব, খুব আমোদজনক কাহিনী। এই ঘটনাটোৰ ওপৰত আমি আলোকপাত কৰি ক'ব লৈছোঁ। খুব ইণ্টাৰেষ্টিংলি শুনিব, আশা কৰিছোঁ ভাল পাব আপোনালোকে। এখন গাঁৱত এনেকুৱা ধুনীয়া অসমৰ এখন গাঁৱত য'ত বেছি আকালো নাই ভঁৰালো নাই, খুব খেতিয়ে বাতিয়ে খুব ধনী গাঁও এখনত এবাৰ এজন খুব ধুনীয়া বগা কাপোৰ পিন্ধা মানুহ এজন আহিলে, এখন গাড়ী লৈ আহিলে, ডাঙৰ গাড়ী এখন লৈ আহিলে। যেতিয়া গাড়ীখন পথাৰৰ মাজেৰে থকা ৰাস্তাটোৰে গৈ আছিলে তেতিয়া পথাৰত যিসকল ব্যক্তিয়ে কাম কৰিছিলে সকলোৱে মূৰ দাঙি দাঙি চাইছিলে যে আমাৰ গাঁৱলৈনো কোন আহিলে, এই গাড়ী ইমান ধুনীয়া গাড়ী লৈ কোন আহিলে আমাৰ গাঁৱলৈ। গতিকে সকলোৰে এটা কৌতূহলৰ উৎপত্তি হ'ল। যাওক, যেতিয়া মানুহজন আহি পেলাই হঠাতে এটা তিনিআলিত ৰখি পেলাই যিসকল আমাৰ ডেকা ল'ৰা তিনিআলিতে কথা পাতি আছিলে, আড্ডা মাৰি আছিলে, তেখেতসকলক সুধিলে যে গাঁওবুঢ়া ঘৰ কোনটো। তেখেতসকলে খুব কৌতূহলৰ দৃষ্টিৰে চালে যে ইমান ধুনীয়া মানুহ এজন, বগা ব্ৰেণ্ডেড কাপোৰ পিন্ধা, চুট টাই মাৰা, ৰেড টাই মাৰা, ধুনীয়া দামী এখন বিলাসী গাড়ীত আহিছে আৰু আমাৰ গাঁওবুঢ়াৰ নাম সুধিছে। তাৰ কৌতূহল তেখেতসকলৰ সৃষ্টি হ'ল। তেখেতসকলে তথাপিও দেখুৱাইলে যে আপোনালোক অকণ আগলৈ যাওক, আমাৰ গাঁওবুঢ়া ঘৰটো গম পাব। কিন্তু গাঁওবুঢ়া ঘৰটো দেখুওৱাৰ লগতে তেখেতসকলৰ কৌতূহলৰ সৃষ্টি হ'ল। গতিকে মানুহজন যেতিয়া তাৰ পৰা গাঁওবুঢ়া ঘৰলৈ আগবাঢ়িলে গাড়ীখন লৈ, তেখেতসকলেও মানুহবিলাকো আগবাঢ়িলে গাঁওবুঢ়া ঘৰলৈ। কোননো আহিছে গাঁওবুঢ়া ঘৰত। এন্তে মানুহজনে গাঁওবুঢ়া পদূলিটো পাই বাহিৰত দেখিছিলে গাঁওবুঢ়া বহি আছিলে। গাঁওবুঢ়া ঘৰৰ পদূলিত যেতিয়া গাড়ীখন ৰখিলে, মানুহজন যেতিয়া গাড়ীৰ পৰা নামিলে, গাঁওবুঢ়া নিজেও খুব আচৰিত হ'ল যে ইমান ধনী মানুহ, ইমান ধুনীয়া কাপোৰ পিন্ধা মানুহ এজন মোৰ ঘৰলৈ আহিলে, কোননো আহিলে বুলি। তেওঁ ঠিক যেতিয়া পদূলি মুখলৈ অকণ উঠি আহিলে, তেওঁ সুধিলে আপুনি গাঁওবুঢ়া নেকি। মানুহজনে ক'লে হয় মই গাঁওবুঢ়া, মই আপোনালোকৰ অলপ কথা পাতিব বিচাৰিছোঁ। গাঁওবুঢ়া বা গাঁও প্ৰধান তেখেত খুব আচৰিত হ'ল যে ইমান ধুনীয়া গাড়ী চলোৱা মানুহ, ইমান ধুনীয়া ড্ৰেছ চুট টাই মাৰি মোৰ লগত কি কথা পাতিব। যাওক, আহকচোন ভিতৰলৈ আহক, বহক। আঠে পিঠে বহিবলৈ দিলে, চাহ জলপান দিলে। তাৰপিছত মানুহজনে আৰম্ভ কৰিলে, যিজন মানুহ আহিছিলে তেওঁ আৰম্ভ কৰিলে। এইটো এটা ষ্টৰী। এই ষ্টৰীটোৰ পৰা আই থিংক আপোনালোকে গম পাব যে এই এপবিলাকৰ কাম কেনেকৈ হয় বা কি কৰে সিহঁতে, বা এই ইনভেষ্টমেণ্ট পলিচি কোম্পানীবিলাকে কেনেকৈ কৰে। যোৱাৰ লগে লগে গাঁওবুঢ়াক ক'লে যে মই আপোনালোকৰ গোটেই গাঁৱৰ মানুহখিনিক ধনী কৰিবলৈ আহিছোঁ। যেনেকৈ এই কোম্পানীবিলাকৰ এজেণ্টবিলাকে কয় তেনেকৈ যে ধনী কৰিবলৈ আহিছোঁ। গাঁওবুঢ়া আচৰিত হৈ গ'ল যে আমাক ধনী কৰিবলৈ আহিছে, কি কৰিব লাগিব ধনী হ'বলৈ। আমি কৈছে একো কৰিব নালাগে, আপোনালোকক মই এটা স্কিম দিম, আৰু স্কিমটো মোক এখন আপুনি মিটিং এৰেঞ্জ কৰি দিয়ক গাঁৱৰ নামঘৰত। মই মিটিংখনত গোটেই আপোনালোকৰ গাঁৱৰ জনতাক মই বুজাই দিম যে কি চিম্পল স্কিম কৰিব লাগিব। আৰু তাৰ লগতে তেখেতে আৰু এটা কথা ক'লে যে ময়ো আপোনালোকৰ দৰে এদিন আছিলোঁ। আজি দেখিছে মই ইমান ধুনীয়া গাড়ী লৈ ঘূৰি ফুৰোঁ, চুট টাই লৈ ঘূৰি ফুৰোঁ। গতিকে এনেকুৱা মোৰো হৈছে আগতে। এই কথাটো প্ৰতিটো কোম্পানীৰ এজেণ্টে এই কথাবোৰ আপোনালোকক কয়, তেনেকৈয়ে কয় একজাক্টলি। আপোনালোকে গম পাব এতিয়া কথাবোৰ মনত পৰিলে। তাৰপিছত মানুহজন গুচি গ'ল। গাঁওবুঢ়াই নেক্সট দেওবাৰে নামঘৰত এখন মিটিং দিলে কৌতূহলত। যিহেতু মানুহজনক আগতে গাঁৱৰ মানুহে দেখা পাইছিলে, গতিকে মানুহ এবাৰ ভিৰ হ'ল যথেষ্টখিনি। কিনো স্কিম দিব ধনী হ'বলৈ। যেনেকৈ এইবোৰ কোম্পানীবিলাক কেনেকৈ মিটিং পাতে, মানুহবিলাকক মাতি আনে, ভাত খুৱাই, চাহ খুৱাই, তাৰপিছত স্কিমৰ বিষয়ে এনাউন্স কৰে। ঠিক তেনেকৈ এনে স্কিমৰ বিষয়ে এনাউন্স হ'ল। যথাসময়ত মানুহজন আহিলে। আজি বেলেগ এখন গাড়ী লৈ আহিছে, বেলেগ এযোৰ কাপোৰ পিন্ধি আহিছে। আগদিনা দেখাবিলাকে ভাবিছে আজিতো বাপৰে আজি বেলেগ হৈ আহিছে মানুহজন। আহি যেতিয়া মানুহজন আহিলে, তেখেতক সম্বৰ্ধনা জনালে, গামোচা চামোচা পিন্ধালে, বহি বহুতে কৌতূহলৰ দৃষ্টিৰে চালে যে এতিয়া ক'ব কি মানুহজনে। তেওঁ ক'লে যে আপোনালোকৰ গাঁৱৰ সৰহসংখ্যক মানুহ আহিছেনে মিটিংখনলৈ। মানুহবিলাকে ক'লে যে কিছুমান আহিছে, কিছুমান এতিয়াও কাম আছে, গতিকে অহা নাই।
তাৰ মাজত থকা কিছুমান মানুহে আকৌ ভাবিছে যে কিনো হয়, কিনো কয় বুলি আহিছে আচলতে। তেতিয়া মানুহজনে আৰম্ভ কৰিলে যে গাঁওবুঢ়াক প্ৰণাম জনালে, ৰাইজক প্ৰণাম জনালে, আশীৰ্বাদ বিচাৰিলে আৰু সহজাত প্ৰবৃত্তিৰে ক'লে যে মই আপোনালোকক সকলোকে ধনী বনাব আহিছোঁ, মোৰ দৰে ধনী। মানুহবিলাকে কিছুমানে ভাবিলে কি কথা কয়, কিছুমানে হাঁহিলে, কিছুমানে কৈছে যে ফ্ৰড, কিছুমানে কৌতূহলত যে কেনেকেনো ধনী হয়, কিছুমানে সেইটো ভাবিলে। তেতিয়া মানুহজনে আকৌ আগবাঢ়িলে কথাৰ মাজত যে আপোনালোকে ধনী হ'ব বিচাৰে নাই, আপোনালোকে মোৰ দৰে গাড়ী ল'ব বিচাৰে নাই, আপোনালোকে মোৰ দৰে চুট টাই পিন্ধিব বিচাৰে নাই, আপোনালোকৰ ল'ৰা ছোৱালীক বাহিৰৰ বিদেশত পঢ়াব খোজে নাই, আপুনি বাহিৰৰ বিদেশলৈ ফুৰিবলৈ যাব খোজে নাই, আপোনাৰ ঘৈণীক এখন স্কুটি কিনি দিবলৈ খোজে নাই, আপোনাৰ ঘৰটো ধুনীয়াকৈ বনাব খোজে নাই। এতিয়া বিভিন্ন প্ৰলোভনৰ কথাবিলাক তেখেতে কয়, যেনেকৈ এই কোম্পানীবিলাকৰ এজেণ্টবিলাকেও কয়। তেওঁ ক'লে, মানুহবিলাকে ক'লে হয় আমি খোজোঁ, আমাকতো লাগে। তেওঁ ক'লে ঠিক আছে, আপোনালোকক মই এটা উপায় দিম, এটা সৰু কাম আপোনালোকে কৰিব লাগিব। মানুহবিলাকে সুধিলে কি কাম কৰিব লাগিব এইবোৰ কৰিবলৈ? যে আপোনালোকৰ গাঁৱত বান্দৰ আছে নাই? মানে চবে হাঁহিলে, আৰে বান্দৰ, বহুত বান্দৰ আছে, ইমান বান্দৰ আছে, বান্দৰৰ উৎপাতত আমি খেতি কৰিব নোৱাৰোঁ, বান্দৰৰ ঘৰত মানে ঘৰত কিটচেনত সোমাই, ৰান্ধনীশালত সোমাই একদম অশান্তি মানে বান্দৰৰ নামত। মানুহজনে ক'লে যে ঠিক আছে, আপোনালোকে আপোনাৰ গাঁৱৰ যিমান বান্দৰ আছে বান্দৰবিলাকক ধৰি মোক দি দিয়ক, মই ইয়াতে এটা অফিচ বহাম, অফিচটোত এটা পিঞ্জৰা থাকিব, আপোনালোকে যিমান বান্দৰ আছে বান্দৰবোৰ ধৰি মোক দি দিয়ক, মই এটা বান্দৰত আপোনালোকক 100 টকাকৈ দিম বা 1000 টকাকৈ দিম। যিটো প্ৰথম স্কিমটো সদায় বেছি থাকে, প্ৰথম যোনে পইচা লগায় সি অলপ বেছি পইচা পায়, যে মই এটা বান্দৰত আপোনালোকক 1000 টকাকৈ দিম। গাঁৱৰ মানুহে ভাবিলে আৰে এইটোতো বৰ ধুনীয়া স্কিম, বান্দৰৰ উৎপাতততো আমি এনেও থাকিব নোৱাৰোঁ, এই মানুহজনে যদি বান্দৰ লৈয়ে যায় আমাৰ বান্দৰৰ সমস্যাটো দূৰ হ'ল আৰু এটা এটা বান্দৰত আমি 1000 টকাকৈও পালোঁ। ঠিক তেনেকুৱাই প্ৰলোভন দিয়া কিছুমান স্কিম লৈ এই কোম্পানীবিলাকে গাঁৱে সোমায়। কথামতে কাম হ'ল, অফিচ বহিল, যেনেকৈ এই হেৰিবিলাকৰ অফিচ বহে, কেইজনমান গাঁৱৰ ল'ৰাক তেওঁ এজ এ এমপ্লয় ৰাখিলে। গাঁৱৰ ল'ৰাকেইজনেও যিহেতু চাকৰি তাকৰি নাই, গতিকে এনেকুৱা মানুহজনৰ আণ্ডাৰত কাম কৰিবলৈ পাই সুবিধাই পালে। এইটো মই এইটো কাৰণে কৈছোঁ যে যিসকল সৰু সৰু গাঁৱৰ ল'ৰা এজেণ্ট হয় পিছত সেইসকলে বিপদত পৰে এই এনেকুৱা মানুহৰ কাৰণে। কথামতে কাম হ'ল, অফিচ বহিলে, এজন মেনেজাৰ এপইণ্ট কৰিলে তেওঁ, বাহিৰৰ পৰা এজন মেনেজাৰ আহিলে। তাৰপিছত মানুহৰ বান্দৰ ধৰা আৰম্ভ হ'ল, চবেই বান্দৰ ধৰে, পইচা বান্দৰটো দি থৈ যায়, 1000 টকা লৈ যায়, কেছ 1000 টকা লৈ যায়। লাহে লাহে কথাটো গোটেই গাঁও, কাষৰ গাঁওবিলাকতো বিয়পি পৰিল আৰু কাষৰ গাঁৱৰ মানুহবিলাকেও বান্দৰ লৈ আহিবলৈ আৰম্ভ কৰিলে। যেনেকৈ এবাৰ এটা ইনভেষ্টমেণ্ট দিয়াৰ পিছত গোটেই অঞ্চলটোতে বিয়পি পৰে আৰু চবেই পইচা লগাবলৈ আৰম্ভ কৰে। চবেই ভালে ভাল স্কিম, বান্দৰবিলাক দি থৈ গ'লোঁ, বান্দৰৰ সমস্যা দূৰ, 1000 টকাও পালোঁ। লাহে লাহে বান্দৰ ধৰা শেষ হ'বলৈ ধৰিলে, বান্দৰৰ সংখ্যা কমিবলৈ ধৰিলে। এইবাৰ মানুহজনে আৰু এখন মিটিং দিলে, তেনেকৈ এই কোম্পানীবিলাকে খুব মিটিং দি থাকে। তাৰপিছত একেই নামঘৰতে মিটিং দিলে, এবাৰ আৰু বেছি মানুহ জমা হ'ল। যোৱাবাৰ যিমানখিনি মানুহ হৈছিলে এবাৰ তাতকৈ বেছি মানুহ জমা হ'ল। আউট অফ গ্ৰীড, আউট অফ লোভ, আৰু যিহেতু প্ৰথমবাৰ পাইছোঁ ছেকেণ্ডবাৰো পামেই। তাৰপিছত মানুহজনে আকৌ ক'লে যে আজিতো আপোনালোকৰ মানুহ বহুত বাঢ়িলে, যোৱাবাৰ মানুহবিলাকে চবে বান্দৰ দিলে, বোলে দিলোঁ, 1000 টকাকৈ পালে, বোলে পালোঁ, ঠিক আছে, এইবাৰ আৰু বান্দৰ আছে নাই? মানুহবিলাকে ক'লে যে বান্দৰ আছে, কিন্তু বৰ বদমাছ আছে বান্দৰকেইটা, সেইকেইটা ধৰিব নোৱাৰি, গোটেই গছে চছে বিয়পি ফুৰিছে, মানে বগাই ফুৰিছে আৰু ধৰিব লাগিলে বৰ কষ্ট হ'ব। কৈছে লৈ আহক, এটা বান্দৰত মই আপোনালোকক 5000 টকাকৈ দিম। মানুহ আচৰিত, 5000 টকাকৈ দিব। যিহেতু মানুহ ভাবিলে যে প্ৰথমবাৰ যিহেতু পইচা পালোঁ 1000কৈ, এইবাৰো বান্দৰকেইটা ধৰিয়ে দিওঁ, 5000 টকাকৈ পাম। চ' মানুহে কষ্ট কৰি এইবাৰ হাতে ভৰিয়ে ছাল গৈ গছৰ ওপৰত বগাই হাত ভৰি ভাঙিও যিকেইটা বান্দৰ আছিলে ধৰি আনিলে, আনি সেইকেইটাৰ মাজতে কম্পিটিশ্যন আৰম্ভ হ'ল, কোনে বান্দৰ আগতে দিব পাৰিব। তাৰ মাজতে আকৌ দালালিও আৰম্ভ হ'ল, বান্দৰৰ এজেণ্টো ওলাল, তো সেইবোৰ যেনেকৈ এইবোৰ হৈ থাকিল। তাৰপিছত সেইকেইটা বান্দৰ জমা দিলে অফিচত, পিঞ্জৰাৰ ভিতৰত ভৰাই দিলে, মেনেজাৰে হিচাপ ৰাখিলে আৰু 5000 টকা দি দিলে। চাওক, প্ৰথমবাৰ বান্দৰ দিলে 1000 টকা পালে, দ্বিতীয়বাৰ বান্দৰ দিলে 5000 টকা পালে। এই কোম্পানীবিলাকে প্ৰথম দ্বিতীয়বাৰ মানুহক সোমোৱাই লয়, এনেকৈ সোমোৱাই লয়। এই বান্দৰৰ ষ্টৰিটো খুব ইম্পৰ্টেণ্ট ষ্টৰি, খুব আপোনালোকে শুনিও ভাল পাব, খুব আমোদজনক ষ্টৰি আৰু সঁচা ষ্টৰি।
মই এইটো বস্তু এখন কিতাপত পঢ়িছোঁ, সেইকাৰণে মই কৈছোঁ, এইটো মোৰ ষ্টৰি নহয়, মই কিতাপৰ পৰা ওলাইছোঁ, এই এনেকুৱা কিতাপ এখনৰ পৰাই মই পঢ়িছোঁ। তাৰপিছত যেতিয়া এই বান্দৰ ধৰা শেষ হ'ল, এইটো কাৰণে যে লাষ্টত যিখিনি বান্দৰ দিছে সেইখিনি খুব কষ্ট কৰি হাত ভৰি ভাঙি দিছে মানুহবিলাকে, কষ্ট কৰি, তাৰমানে একদম লাষ্টৰ পইচাটোও মানুহে দি দিয়ে, যিটো পইচাৰ নিজৰ বেমাৰৰ কাৰণে থোৱা আছিলে, যিটো পইচা নিজৰ ভৱিষ্যতৰ কাৰণে থোৱা আছিলে, যিটো পইচা ছোৱালীজনীৰ তোলনি বিয়াৰ কাৰণে থোৱা আছিলে, যিটো পইচা ছোৱালীজনীৰ বিয়াৰ কাৰণে থোৱা আছিলে, যিটো পইচা মাকৰ ভৱিষ্যত বেমাৰৰ কাৰণে থোৱা আছিলে বা দেউতাকৰ বেমাৰৰ কাৰণে থোৱা আছিলে, সেই পইচাটো লাষ্টত এনেকুৱা কোম্পানীক জমা দি দিয়ে লোভৰ আশাত, মানে কিবা পোৱাৰ আশাত। ঠিক তেনেকৈ শেষৰ বান্দৰকেইটা জমা দিয়াৰ পিছত এদিন আকৌ মিটিং বহিলে। এইবাৰ আৰু বেছি মানুহ হ'ল যে এইবাৰ বা কি স্কিম দিয়ে। যোৱাবাৰতো বান্দৰ, এতিয়া মানুহটো সুখী হৈ গ'ল, চবে কৈ পেলাই যায় মই 5,000 টকা পালোঁ, মই 1,000 টকা পালোঁ, বান্দৰৰ সমস্যা শেষ, গাঁৱত এতিয়া সুখেই সুখ। এইবাৰ মানুহটো আহি পেলাই সুধিছে আপোনালোক সুখী হ'লেনে? কৈছে আমি সুখী হ'লোঁ। এতিয়া আপোনালোকৰতো প্ৰব্লেমেই নাই, পইচাও পালে, বান্দৰো নাইকিয়া হ'ল। বোলে আৰু বান্দৰ আছে নাই? সেই মানুহজনে ক'লে আকৌ নেক্সট মিটিংখনত, সেইবোৰ এখন ফাইনেল মিটিং, যেনেকৈ এইবোলে KYC কৰিবলৈ দিয়ে 6,000 টকা দি। এইবাৰ লাষ্ট এইটো বিট, এইটো লাষ্ট বিট, এইটো KYC 6,000 টকাৰ বিট, মানে এইটো ভালকৈ শুনিব, খুব আমোদ পাব। মানুহজনে ক'লে যে আৰু বান্দৰ আছে নাই? ৰাইজে ক'লে যে আৰু বান্দৰ নাই, ধৰি শেষ কৰিলোঁ, বান্দৰ ক'ত আছে আৰু? কৈছে নাই আছে, বিচাৰি আনক, এইবাৰ এটা বান্দৰত মই 20,000 টকাকৈ দিম। মানুহ আচৰিত, বান্দৰ নাই, চব বান্দৰ ধৰি দিলোঁ, এতিয়া ক'ত বান্দৰ পাম আমি? তাৰে মাজত কিছুমানে বুদ্ধি ভাঙিলে কিবা এটা কৰিব লাগিব, 20,000 টকাকৈ দিলে এইটো বহুত প্ৰফিট হৈ যাব আমাৰ। প্ৰথমবাৰ বান্দৰ দিলোঁ 1,000 টকা পালোঁ, দ্বিতীয়বাৰ বান্দৰ দিলোঁ 5,000 টকা পালোঁ, তৃতীয়বাৰ বান্দৰত যদি 20,000 টকা পাওঁ তেতিয়াহ'লে গোটেই ছেটেলেই হৈ গ'ল আৰু ভৱিষ্যত। যা হওক, মানুহজনে স্কিমটো দি ওলাই গুচি গ'ল আৰু ক'লে যে মোৰ এসপ্তাহ মোৰ মেনেজাৰজন ইয়াত থাকিব, মেনেজাৰে আপোনালোকৰ লগত কথা পাতিব আৰু আপোনালোকে যদি বান্দৰ জমা দিয়ে মেনেজাৰে 20,000 টকা ইমিডিয়েটলি দি দিব। তেনেকৈ কৈ মানুহজন গাড়ীত উঠি গুচি গ'ল। ৰাইজৰ মাজত ডিছকাশ্যন হ'লে যে বান্দৰ ক'ত পোৱা যাব, কেনেকৈ পোৱা যাব, এতিয়াতো বান্দৰ নায়েই। তাৰ মাজতে মেনেজাৰজনে নেক্সট দিনা আৰু এখন মিটিং দিলে, গোটেই মানুহখিনিক মনে মনে ক'লে যে এই মালিকটো নাথাকোঁতে মই এখন মিটিং দিম, আপোনালোকে আহিব, মই বুদ্ধি দিম বান্দৰ কেনেকৈ আনিব পাৰি। যেনে এইটো KYC 6,000 লাষ্ট বুদ্ধি। ঠিক আছে, মানুহবোৰ জমা লাগিলে, কৌতূহল ব্যক্তি কেইজনমান জমা লাগিলে। বোলে কি বুদ্ধি? বোলে এই পিজ্জাটো দেখিছে, এই বান্দৰবিলাক যে ভৰাই থৈছিল পিজ্জাটো, বোলে অঁ দেখিছোঁ, কিমান বান্দৰ আছে ইয়াতে? বোলে বহুত বান্দৰ আছে, কিমান বা বান্দৰ আছে ইয়াতে, আমিতো ভৰিবলৈ দি দিলোঁ ইয়াতে। কৈছে এই বান্দৰকেইটা আপোনালোকে মোৰ পৰা 15,000 টকাত লৈ যাওক কিনি। মেনেজাৰজনে ক'লে ৰাইজক যে এই বান্দৰকেইটা 15,000 মোক কিনি লৈ যাওক, আৰু সি যেতিয়া অহা সপ্তাহত আহিব সেই একেটা বান্দৰ মোৰ ওচৰলৈ লৈ গুচি আহিব, মই 20,000 টকাকৈ দিম, কাৰণ সিটো গমেই নাপায় ইয়াত যে বান্দৰ ইমান সোপা আছে। এতিয়া চাওক, ৰাইজৰ বান্দৰ, যিকেইটা বান্দৰ আগতে ৰাইজে জমা দিছিলে সেইকেইটা বান্দৰ আকৌ ৰাইজে কিনি ল'ব এতিয়া লোভত। কিয় লোভত? আগৰবাৰ 1,000 পালে, দ্বিতীয়বাৰ 2,000 পালে, এতিয়া সেইকেইটা বান্দৰ যদি কিনি লৈ আকৌ দিয়ে, তাকেই বিকে, ভাবে কি যে আমি আকৌ তাকেই ঠগিব পাৰিম বুলি। গতিকে অহাবাৰ যেতিয়া বান্দৰকেইটা এসপ্তাহ পিছত দিব, মই 20,000 টকাকৈ দি দিম। গতিকে মেনেজাৰৰ বুদ্ধি, মালিকেতো গমেই নাপায় তাত যে বান্দৰকেইটা বিক্ৰী হৈ গ'ল। এতিয়া কি হ'ল, স্কিমটো শুনি মানুহবিলাকে বিৰাট ভাল পালে, যে বঢ়িয়া স্কিম, একদম বান্দৰ কিনিবলৈ হেতা ওপৰ লাগি গ'ল, চব 15,000 টকা দি বান্দৰ কিনি ল'লে। যেতিয়া বান্দৰৰ সংখ্যা অলপ কমি গ'ল, তেতিয়া মেনেজাৰে ক'লে যে এতিয়া আৰু বান্দৰ বিকিব নালাগে, অলমষ্ট বান্দৰ বিকা শেষ হ'ল, অহা সপ্তাহত মই আছোঁ, অহা সপ্তাহত অহাৰ লগে লগে গোটেই বান্দৰবোৰ আপোনালোকে লৈ আহিব। ৰাইজৰ মাজত প্ৰবল কৌতূহল, বান্দৰ কিনি ল'লে চবে 15,000 টকা দি। গতিকে আহিব নেক্সট টাইম, আকৌ সেই বান্দৰকেইটা ঘূৰাই 20,000 পাব, তাৰমানে কিমান প্ৰফিট। যেতিয়া বান্দৰ শেষ হৈ গ'ল, নেক্সট দিনা দেখিলে যে সেই যিটো অফিচ খুলিছিলে, অফিচটোত ডাঙৰ তলা এটা ওলমি আছে। লাহে লাহে এজন দুজনকৈ মানুহৰ সমাগম হ'ল যে ক'ত গ'ল মেনেজাৰটো। তাৰপিছত লাহে লাহে দুয়োজনে ক'লে আৰে কেনেবাকৈ সিহঁতি আমাক বিকি গুচি গ'ল নেকি বান্দৰকেইটা আকৌ। তেনেকৈ গৈ 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 যেতিয়া বাৰবাগ্নি হৈ গ'ল, যেতিয়া জুই হৈ গ'ল, সকলোৱে মানুহ আহি পেলাই হাহাকাৰ কৰিছে, এই ময়ো 15,000 টকা দিছিলোঁ, ময়ো বান্দৰ কিনি ল'লোঁ, ময়ো 15,000 টকা দিছোঁ, ময়ো বান্দৰ কিনি ল'লোঁ। এতিয়া এটা কেয়টিক পৰিৱেশ এটা সৃষ্টি হ'ল যে এতিয়া সকলোৱে গম পালে যে যিকেইটা বান্দৰ সেই মানুহজনে 6,000 টকা ইনভেষ্ট কৰিছিলে, প্ৰথমে 1,000, দ্বিতীয়বাৰ 15,000, সেই একেকেইটা বান্দৰকে ৰাইজক বিকি দিলে 15,000 লোভ দি।
তাৰমানে 11,000 টকাকৈ এটা বান্দৰ প্ৰফিট লৈ ৰাইজৰ পইচা লৈ পেলাই ওলাই গুচি গ'ল। তাৰমানে ৰাইজৰ বান্দৰ তাতে থাকিলে, বান্দৰ ৰাইজৰ ঘৰতে থাকিলে, কিন্তু সেই বান্দৰৰ গইনা লৈ সেই 15,000 টকা ৰাইজৰ পৰা ওলাই লৈ গুচি গ'ল। গতিকে এই ইনভেষ্টমেণ্ট এপবিলাকৰ আপোনালোকে একদম পাল্লাত নপৰিব। এই বান্দৰৰ ষ্টৰিটো মনত ৰাখিব যে আমাৰ বান্দৰ আমাকেই বিকি আমাৰ পৰা ওলাই লৈ গুচি গ'ল। আৰু এই মেনেজাৰবোৰ যেতিয়া ধুনীয়া ধুনীয়া গাড়ী লৈ আহিব, তেতিয়া তেওঁলোক প্ৰশ্ন কৰিব যে এই গাড়ীখন, আৰু সাধাৰণতে মই দেখি পাইছোঁ যে এনেকুৱা মানুহবিলাকে প্ৰথম এখন পইচা দি গাড়ী কিনে ধাৰ কৰি, যাতে ৰাইজক ইমপ্ৰেছ কৰিব পাৰে যে মই ৰেঞ্জ ৰ'ভাৰ লৈছোঁ, মই মাৰ্চিডিজ লৈছোঁ। এই মেক্সিমাম এনেকুৱা কোম্পানীবিলাকৰ এজেণ্টবিলাকৰ গাড়ীবোৰ আচলতে মেক্সিমাম ভাড়াতে আনে সিহঁতি বেলেগৰ পৰা, নিজৰ বুলি কয়। গতিকে চহা যিখিনি আমাৰ ৰাইজ আছে, আপোনালোকে এই বস্তুবিলাকত ষড়যন্ত্ৰবিলাকত নপৰিব। আমাৰ বান্দৰ আমাকে বিকি সিহঁতি পইচা লৈ ওলাই গুচি যাব। মই দীঘলীয়া ষ্টৰি শুনালোঁ। আকৌ এই ইনভেষ্টমেণ্টৰ ওপৰত মই আপোনালোকক নেক্সট আকৌ এবাৰ ক'ম। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা যিবোৰ চৰকাৰৰ পৰা বেন, চৰকাৰে এইবোৰ কেতিয়াও আপোনালোকক কৰিবলৈ দিয়া নাই। চৰকাৰে বেংকত পইচা থ'বলৈ দিছে, চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিকগনাইজত পইচা থ'বলৈ দিছে, LICত পইচা থ'বলৈ দিছে, কিন্তু এনেকুৱা কোনো এপ থোৱা নাই। আৰু ইণ্টাৰেষ্টিং কথা, এই এপবোৰ কেতিয়াও গুগল এপৰ পৰা, গুগল বা আদাৰ মাৰ্কেট প্লেচৰ পৰা ডাউনলোড কৰিব নোৱাৰে, এটা লিংকত ডাউনলোড কৰিব পাৰি। গতিকে সাৱধান হ'ব, যিটো আপুনি ডাউনলোডেই কৰিব নোৱাৰে, তেনেকুৱা বস্তুত কেতিয়াও পইচা নথ'ব। আৰু সদায় মনত ৰাখিব, প্ৰথম যিকেইটাই পইচা থয়, প্ৰথম যিকেইটাই বান্দৰ বিকে, সিহঁতেই পইচা পায়। লাষ্ট যিকেইটা সেই বান্দৰকেইটা কিনিবলৈ যায়, তাহাঁতৰ পইচা সদায় যায়।